নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল স্ক্ৰীনত নিশ্চয় আপুনি এজোপা গছ দেখিছে 2025 বৰ্ষত আপোনাৰ কৰ্মৰ সফলতা আৰু ভাগ্য উদয় হোৱাত সহায় কৰিব এই গছে এই গছ যদি 2025 বৰ্ষত আপোনাৰ বাৰীত বা আপোনাৰ বাৰীৰ চৌহদত থাকে তেনে আপোনাৰ ভাগ্য উদয় হোৱাত কোনেও বাধা দিব নোৱাৰিব গ্ৰহ নক্ষত্ৰৰ সকলো বেয়া প্ৰভাৱ নাইকিয়া কৰিব এই গছে জানি আচৰিত হ'ব যে 2025 বৰ্ষৰ মংগলৰ প্ৰভাৱ বেছি হ'ব আৰু মংগলৰ যিকোনো বেয়া প্ৰভাৱ দূৰ কৰিব পাৰে এই গছে ইয়াৰ উপৰিও এই গছ মাতা লক্ষ্মীৰ অতি প্ৰিয় গছ 2025 বৰ্ষত যদি দেখাত সাধাৰণ যেন লগা এই চমৎকাৰী গছজোপা আপোনাৰ ঘৰৰ কাষত ৰুই ল'ব পাৰে মংগলৰ কৃপাত আপোনাৰ ইমানেই সফলতা আহিব যিসমূহ দেখি নিজেই আচৰিত হ'ব জ্যোতিষশাস্ত্ৰৰ অনুসৰি মংগল দেৱতাৰ এই গছৰ ফুল অতিকে প্ৰিয় এই গছৰ ফুল যদি মংগল দেৱতাৰ নামত অৰ্পণ কৰিব পৰা হয় তেনে সকলো বেয়া প্ৰভাৱ দূৰ হৈ শুভ প্ৰভাৱ আহে আৰু দৌৰ্ভাগ্যৰ সলনি হৈ সৌভাগ্য আহে 2025 বৰ্ষত এই গছ অতি মূল্যৱান গহৰত্ন বা সোণহীৰাতকৈ বেছি মূল্যৱান কাম কৰিব আপোনাৰ বাবে বিশেষকৈ এই গছৰ ফুলে মংগল আৰু লক্ষ্মী দেৱীক সন্তুষ্ট কৰাৰ উপৰিও এই গছৰ দৈব্য শক্তিৰ প্ৰভাৱত বহু জটিল ৰোগো নিৰাময় কৰিব পৰা হয় ইয়াৰ সঠিক প্ৰয়োগৰ ফলত বহুজনৰ জীৱন ৰক্ষা কৰিব পৰা হয় চিকিৎসা বিজ্ঞানে ঢুকি নোপোৱা বহু দুৰাৰোগ্য বেমাৰৰ দৰৱ হিচাপে ব্যৱহাৰ কৰা হয় এই গছৰ ছাল ফুল গুটি পাত ইত্যাদি 2025 বৰ্ষত আপুনি এই গছৰ এপাহ ফুলেৰে আপোনাৰ ভাগ্য সলনি কৰিব পাৰিব বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ তলা খুলিব পাৰিব আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম এই গছনো কি গছ 2025 বৰ্ষত কিয় এই গছ ভাগ্যশালী হ'ব এই গছৰ পাত ছাল শিপা ফল গুটি সঠিক পদ্ধতিৰে প্ৰয়োগ কৰি কি ৰোগ নিৰাময় কৰিব পাৰি কেনেকৈ এই গছৰ ফুল অৰ্পণ কৰি মংগলদেৱ আৰু ধন ঐশ্বৰ্যৰ দেৱী লক্ষ্মী দেৱীক সন্তুষ্ট কৰি ভাগ্যশালী হোৱাৰ লগতে মনৰ আশা পূৰণ কৰিবলৈ সক্ষম হয় সেয়েহে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত জৰুৰী ভিডিঅ' 2025 বৰ্ষত যদি আপুনি গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱ বিচাৰে আৰু 2025 বৰ্ষত যদি আপুনি মাতা লক্ষ্মীৰ কৃপাত ধন টকা পইচাত সুখ বিচাৰে তেনে আজিৰ ভিডিঅ'টো শেষ পৰ্যন্ত চাওক আৰু এই গছ য'তেই পাই উঠাই আনি নিজৰ ঘৰৰ চৌহদত ৰোপণ কৰি লৈ 2025 বৰ্ষতে মংগলৰ কৃপাত নিজৰ আশাসমূহ পূৰণ কৰিবলৈ সক্ষম হ'ব যিকোনো ক্ষেত্ৰত মংগলৰ কৃপা বা দয়াৰ অবিহনে সফলতা পাব নোৱাৰে মংগলৰ অশুভ প্ৰভাৱৰ বাবেই ব্যক্তিৰ ভাগ্যৰ দুৱাৰ বন্ধ হৈ থাকে হ'বলগীয়া কামৰ সফলতা নাপায় বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আহে ব্যৱসায় বাণিজ্যত লোকচান হয় 2025 বৰ্ষত যদি এই গছৰ এডাল শিপা মংগলবাৰে সন্ধিয়া একে উশাহেৰে উঠাই আনি আপোনাৰ ঘৰৰ এই স্থানত ৰাখিব পাৰে তেনে মংগল সদায় আপোনাৰ প্ৰতি শুভ হ'ব আৰু আপোনাৰ ওপৰত শুভ প্ৰভাৱ থাকিব আপোনাৰ ঘৰৰ বাবে মংগল সদায় শুভ হৈ থাকিব শুভ শক্তিৰ প্ৰভাৱৰ ফলত আপোনাৰ ঘৰৰ উন্নতি হ'ব ইয়াৰ উপৰিও এই গছৰ ফুলেৰে যদি তিনিটা মংগলবাৰে মংগল গ্ৰহৰ প্ৰতিনিধি বাবা বজৰংবলীক পূজা কৰিব পাৰে তেনে আপোনাৰ যিকোনো আশাই পূৰণ হ'ব আপুনি যিকোনো কামতেই জয় হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক এই গছ কি গছ 2025 বৰ্ষত এই গছে কেনেকৈ আপোনাৰ উন্নতিত সহায় কৰিব লগতে এই গছে কি ৰোগত ব্যৱহাৰ কৰিব পাৰিলে সেই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি এই গছৰ শিপা কি উপায় মংগলবাৰে কৰি ঘৰত ৰাখিব পাৰিলে মংগলৰ শুভ প্ৰভাৱ পৰি বন্ধ হৈ থকা ভাগ্য মুকলি হয় কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত বাবা হনুমানক ভক্তি কৰি জয় বাবা বজৰংবলী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ যিজোপা গছৰ বিষয়ে আমি আপোনাক কৈ আছোঁ সেইজোপা নিশ্চয় স্ক্ৰীনত দেখি আছে এইজোপা আপুনি মই সকলোৱে চিনি পাওঁ কিন্তু নাজানো ইয়াৰ ব্যৱহাৰ বা গুণাগুণ এইজোপা হৈছে কৰবী ফুলৰ গছ এই কৰবী ফুল মংগলদেৱ আৰু মাতা লক্ষ্মীৰ অতি প্ৰিয় যেনেকৈ এটা বেলপাতেৰে মহাদেৱক সন্তুষ্ট কৰিব পাৰি বেলগছত মহাদেৱ আৰু মাতা পাৰ্বতী বাস কৰে ঠিক তেনেকৈ কৰবীৰ এপাহ ফুলেৰে বাবা বজৰংবলীক সন্তুষ্ট কৰিব পাৰি আৰু কৰবী গছত বাবা বজৰংবলীৰ শক্তি বিৰাজমান হৈ থাকে বাবা বজৰংবলীৰ দ্বাৰা পৰিচালিত হয় মংগল গ্ৰহ বা মংগলদেৱ 2025 বৰ্ষত মংগল গ্ৰহৰ প্ৰভাৱ আটাইতকৈ বেছি সেয়েহে আপোনাৰ ঘৰৰ চৌহদত যদি এজোপা ৰঙা কৰবী থাকে
তেনে 2025 বৰ্ষত আপুনি মংগলৰ কৃপাত অতি ভাগ্যশালী হোৱাৰ সুযোগ নিশ্চয় পাব। এই গছ যদি ঘৰৰ পূব দিশত ফুলি থাকে তেনে সেইখন ঘৰৰ ওপৰত মংগল দেৱতাৰ শুভ প্ৰভাৱ থাকে। মংগলৰ শুভ প্ৰভাৱৰ ফলত কোনোদিন আপুনি কৰ্মৰ ফল নোপোৱাকৈ নাথাকে। 2025 বৰ্ষত মংগলৰ শুভ প্ৰভাৱৰ বাবে সকলো কৰ্মৰ সফলতা পাবলৈ ঘৰৰ পূব দিশত এজোপা ৰঙা কৰবী ফুল ৰোপণ কৰক। এই ৰঙা কৰবী ফুলেৰে যদি 3টা মংগলবাৰে বাবা বজৰংবলীক পূজা কৰি কৰবী ফুল অৰ্পণ কৰা হয় তেনে সেইজনৰ মনৰ কামনা পূৰণ হয় বাবা বজৰংবলীৰ কৃপাত। ইয়াৰ উপৰিও যি লোকে কৰ্মৰ সফলতা আনিব নোৱাৰে, হতাশাত ভুগি থাকিবলগীয়া হয়, যিকোনো কৰ্ম কৰাৰ পাছত তেওঁ বাৰে বাৰে বাধা আহে, তেনে ব্যক্তিয়ে যদি মংগলবাৰে বৰ্তৰে থাকি সন্ধিয়া বাবা হনুমানক পূজা প্ৰাৰ্থনা কৰি হনুমান চালিচা পাঠ কৰি কৰবী গছৰ এডাল শিপা একে উশাহেৰে উঠাই আনি বাবা হনুমানৰ চৰণত ৰাখি পিছদিনা সেই শিপা সৰুকৈ কাটি এটা টুকুৰা এখন ৰঙা কাপোৰেৰে মেৰিয়াই নিজৰ গাৰু তলত লৈ 21 দিন শুব পাৰে, তেনে তেওঁ যিকোনো কৰ্মত সফলতা আহে। বাবা বজৰংবলী কৃপাত সেই ব্যক্তিয়ে যিকোনো কামত মন বহুৱাব পাৰে আৰু কৰ্মৰ সফলতা পায়। এই উপায় যদি পঢ়ি থকা ল'ৰা ছোৱালীক কৰোৱা হয় তেনেহ'লে সেই পঢ়ি থকা ল'ৰা ছোৱালীয়ে পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়ে। পঢ়া শুনাৰ প্ৰতি ৰাপ নথকা ল'ৰা ছোৱালীৰ বাবে মাক দেউতাকে এই উপায় কৰিব পাৰে, তেনে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বাঢ়িব সেই ল'ৰা ছোৱালীৰ আৰু সোনকালে চোকা হৈ পৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক কৰবী গছেৰে বা কৰবী ফুলেৰে কি কি ৰোগ ভাল কৰিব পাৰি, কি কি বেমাৰত কৰবী ফুলৰ সঠিক প্ৰয়োগে বেমাৰ নিৰাময় কৰে। 1 নম্বৰতে হৈছে যদি কোনো বিষাক্ত কীট পতংগই কামোৰে বা দংশন কৰে, যেনে ধৰক বৰল, কোদো, শিঙি মাছ আদিয়ে বিন্ধিলে যি বিষ হয়, সেই বিষত যদি কৰবী ফুলৰ আঠা কামোৰা বা বিন্ধা ঠাইকণত ভালকৈ লগাই দিয়া হয় তেনে কেইমুহূৰ্তমানৰ ভিতৰতে সেই বিষৰ পৰা উপশম পোৱা হয়। ইয়াৰ উপৰিও নখৰ যিকোনো ৰোগৰ বাবে কৰবী ফুলৰ গছৰ বগা বগা আঠা অতি প্ৰমাণিত দৰৱ। যদি উজুতি মাৰি নখ এৰাই যায়, নখৰ গুৰিত উখহি নখ চোকা হয়, নিজে নিজে নখৰ গুৰিত বিষ হয়, তেনে ক্ষেত্ৰত যদি কৰবী ফুলৰ আঠা সেই ঠাইত 3-4 দিন দিয়া হয় তেনেহ'লে সেই ৰোগৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পোৱা হয়। 2 নম্বৰতে হৈছে কুকুৰ বা মেকুৰীয়ে কামুৰিলে বা আঁচুৰিলে বহু আশংকা আৰু ভয় হয়। কামোৰা কুকুৰ মেকুৰী যদি বনৰীয়া হয় তেনে সেই কামোৰা বা আঁচোৰাৰ বাবে জলাতংক ৰোগৰ আশংকা আহে, আৰু যদি জলাতংক ৰোগ হৈ যায় তেনে সেই কামোৰা ব্যক্তিয়ে বলিয়াৰ দৰে আচৰণ কৰিব। আয়ুৰ্বেদৰ মতে কুকুৰ মেকুৰীয়ে যদি কামোৰে বা আঁচোৰে তেনে সেই ঠাইত যদি লগে লগে বগা কৰবী গছৰ আঠা দিয়া হয় বা কৰবী গছৰ ছাল পিচি দিয়া হয় তেনে সেই ৰোগৰ আশংকা কেতিয়াও নাথাকে। আৰু কুকুৰ মেকুৰীয়ে কামুৰিলে কৰবী গছৰ আঠা মালভোগ কলত যদি ভৰাই 3-4 দিন খোৱা হয়, তেনেকৈ একেৰাহে 3-4 দিন খালে সেই কুকুৰ মেকুৰীয়ে কামোৰা সম্পূৰ্ণৰূপে ভাল হৈ যায়। 3 নম্বৰতে হৈছে দেখা যায় যে বহু মানুহেই কটা চিঙা বা কিবা কাৰণত শৰীৰত দাগ লাগিলে বা ঘাঁ লাগিলে সেই ঘাঁ বহু দিনলৈকে ভাল নহয় বা সেই ঘাঁ শুকাই নাযায়। এনে ক্ষেত্ৰত যদি কৰবী ফুলৰ শিপা মিহিকৈ পিচি 3-4 দিন সেই ঘাঁহৰ ঠাইত প্ৰলেপ দিয়া হয় তেনে সেই ঘাঁ সোনকালে শুকাই যায়। এইদৰে খহু বা ফোহাৰ ক্ষেত্ৰতো যদি ব্যৱহাৰ কৰা হয় তেনে সোনকালেই উপশম পোৱা হয়। 4 নম্বৰতে বৰ্তমান সময়ত মূৰৰ বিষ প্ৰতিজন মানুহৰে হোৱা দেখা যায়। যন্ত্ৰণা বেছি হ'লে বিষনাশক টেবলেট ব্যৱহাৰ কৰি বহু লোকেই আৰোগ্য লাভ কৰে, কিন্তু বিষনাশক টেবলেটে শৰীৰলৈ কেতিয়াবা ভয়ংকৰ বিপদ মাতি অনাৰ ভয় বেছি থাকে। যেনেকুৱা মূৰৰ বিষ নহওক, ৰক্ত কৰবীৰ শিপা মিহিকৈ পিচি যদি কপালত কিছু সময় প্ৰলেপ দি ৰখা হয় তেনে সেই বিষ পলকতে ভাল হয়। এনেকৈ প্ৰলেপ লগালে শৰীৰৰ কোনো ক্ষতি হোৱাৰ আশংকাও নাথাকে। ইয়াৰ উপৰিও জ্বৰ হ'লে কৰবী গছৰ শুকান ছাল পিচি গুড়ি কৰি সেই গুড়ি মৌ জোলৰ লগত মিলাই বড়ি কৰি খালে সোনকালেই জ্বৰৰ পৰা আৰোগ্য লাভ কৰিব পৰা হয়। 5 নম্বৰতে হৈছে বহু ব্যক্তিক দেখা যায় যে খৰ খজুৱতিৰ দৰে হৈ পিছত বিভিন্ন ইনফেকশ্যন হৈ সেই খৰ খজুৱতি গেলি পচি যায়, সেইবোৰ নুশুকায়, ফলত ৰোগীজনে বহু কষ্ট পাবলগীয়া হয়। এনে ক্ষেত্ৰত যদি ৰঙা কৰবী ফুলৰ ছাল মিহিকৈ পিচি সেই খৰ খজুৱতি হোৱা স্থানত লগোৱা হয় তেনে সেই ঘাঁ শুকাই সোনকালে যায়, ফলত ৰোগীজনে সোনকালে আৰোগ্য লাভ কৰিব পাৰে। 6 নম্বৰতে হৈছে যেতিয়া শৰীৰলৈ যৌৱন আহে, বিশেষকৈ 14 পৰা 18 বছৰৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা যায় যে সেই সময়ত তেওঁলোকৰ মুখত গুটি গুটি হয়, যিবোৰ প্ৰেম গুটি বা শালমইনা বুলি কোৱা হয়।
বহুতৰ সেই গুটি হোৱা ঠাইত ক'লা ক'লা দাগ বহি যোৱা পৰিলক্ষিত হয়। এই গুটি হোৱা ঠাইত যদি কৰবী ফুলৰ গুটি ভাঙি তাৰ ভিতৰত থকা অংশখিনি মিহিকৈ পিচি লগোৱা হয় তেনে সেই শালমইনা নোহোৱাৰ লগতে ক'লা ক'লা দাগো নোহোৱা হৈ পৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, কৰবী গছৰ উপকাৰিতা অপৰিসীম। যদি সঠিক নিয়মত ব্যৱহাৰ কৰিব পৰা হয় তেনে এই গছ বহু ক্ষেত্ৰতে সহায়ক হয়। আশা কৰিছোঁ আজিৰ ভিডিঅ'ত কোৱা কৰবী ফুলেৰে কৰা উপায়সমূহ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।